কালি মানে মই থানাৰ পৰা ৰাতিপুৱা 8:30 মান বজাত ওলাই গৈছোঁ। তো চমনলৈ ওলাই গৈছোঁ মানে প্ৰচেছ এইটো কয়। তো ফাৰ্ষ্টত মই গৈছোঁ সেই মালুখাত গাঁও, মালুখাত মানে পুলিবৰ এৰিয়াত পৰে মালুখাত গাঁও। তাতে যোৱাৰ পাছত মই মানে এই কিছুমান চমন দিলোঁ। যোৱাৰ পাছত পবিত্ৰ বৰা নামৰ এখন চমন আছিল। তাৰ ঘৰত যোৱাৰ উদ্দেশ্যে ৰাওনা হ'লোঁ। তো এই তাৰ ঘৰত যোৱাৰ আগত 150 মান মিটাৰ আগতে গাড়ীখন ৰখাইছিলোঁ, বাইক লৈ গৈছিলোঁ, চৰকাৰী বাইক। তো ৰখাই পেলাই এজন মানুহৰ লগ পালোঁ, তাক সুধিলোঁ যে পবিত্ৰ বৰা গড়টো কিমান দূৰ। সি মানে মোক দেখাই দিছে এখন গড়, এনেকৈ দেখাই দিছে। মই তাতে গৈছোঁ, যোৱাৰ পাছত মানে বাইকো হৰ্ণ মাৰিছোঁ, ইহঁতে ওলাই আহিছে ৰাস্তালৈ। ওলাই অহাৰ পাছত মই মানে এই চমনখন দিলোঁ, ইহঁতে সুধিছে ছাৰ এইটো কি কেছ বা কি কথা। মই অলপ চলপ বুজাই দিলোঁ যিমানটুকু জানো। তাৰপাছত এই চমনৰ বেকচাইডৰ চহীটো লৈছোঁ, লৈ পেলাই মই মানে যেতিয়া আহিম তেতিয়া সেই বেকচাইডৰ পৰা সেই এটা মানুহ আহিছে। আহি পেলাই মোক সুধিছে মই কিয় বিচাৰিছোঁ। মই বোলো মই আপোনাক বিচৰা নাই নহয়। কোনে কৈছে মই আপোনাক বিচাৰিছোঁ বোলে। সেইটোৱে। পাছত মই তাক ক'লোঁ মই আপোনাক বিচৰা নাই, ঠিক আছে আপুনি এতিয়া যাওক। বছ মই গাড়ীখন অলপ আগত নিছোঁ, নি গাড়ীখন ঘূৰাই আকৌ যেতিয়া আহিম তেতিয়া সেই পবিত্ৰ বৰাক মই সুধিছোঁ, দাদা এই মানুহজনৰ নামটো কি। সেই নামটো যেতিয়া মই তাক সুধিছোঁ তেতিয়া সি মোক হুইচেল কোডত দৌৰি একদম ছিঙি একদম মানে এইটো এই লুপি চুপি পেলাই দিলে। পেলাই দিয়াৰ পাছত মই বাইকখনো পৰি গ'ল। পবিত্ৰ বৰা আৰু এই তাৰ ৱাইফজন আছিল, ৱাইফজনীয়ে এই তাক দৌৰি ৰাখিছে। তেতিয়া মই বাইকখন উঠাই যেনে তেনে তাৰ পৰা পলাই আহিছোঁ। মানুহজনৰ নামটো আছিল আপোনাৰ এনেই গাঁৱত মাতা নাম মুনিয়া, আৰু আচল নামটো কিবা এই ৰণ্টু বৰা।